আজি আমি আলোচনা কৰিবলৈ ওলাইছো প্ৰহ্লাদ চৰিত্ৰ কবিতাটিৰ বিষয়ে। ইয়াৰ আগৰ ভিডিঅ'ত আমি হেম সৰস্বতীৰ বিষয়ে আলোচনা কৰিছো। যিসকলে ভিডিঅ'টি চোৱা নাই চাই ল'ব। হেম সৰস্বতীয়ে বামন পুৰাণৰ পৰা প্ৰহ্লাদ চৰিত্ৰ কাব্যখনি ৰচনা কৰিছিল আৰু সেই কাব্যখনৰে আমাক কিছু অংশ কবিতা হিচাপে চিলেবাছত দিয়া আছে। কবিতাটিত প্ৰহ্লাদ আৰু পিতৃ হিৰণ্যকশিপুৰ বিষ্ণুৰ মহিমালৈ যি তৰ্কাতৰ্কি, সেই তৰ্কাতৰ্কি বিদ্যমান। ফাৰ্ষ্ট লাইনত দিয়া আছে, হেন শুনি প্ৰহ্লাদ সুমৰে হৰি হৰি মাধৱক গালি মই পাৰো কেন কৰি। প্ৰহ্লাদে পিতৃ হিৰণ্যকশিপুক কৈছে, তেওঁলোকৰ তৰ্কাতৰ্কি চলি আছে আৰু হিৰণ্যকশিপুৰ কথাখিনি শুনাৰ পিছত প্ৰহ্লাদে উত্তৰ দিছে যে মাধৱক মই গালি দিব নোৱাৰো। মাধৱ আছে পিতা মাতা, মাধৱ আছে প্ৰাণ, মাধৱত পৰে কোন বন্ধু আছে আন। প্ৰহ্লাদে কৈছে যে মাধৱে শ্ৰীকৃষ্ণই পিতা মাতা, মাধৱে আমাৰ প্ৰাণ, নাৰায়ণে আমাৰ প্ৰাণ আৰু নাৰায়ণে বিষ্ণুৱে আমাৰ বন্ধু। তাতকৈ ডাঙৰ আৰু এই পৃথিৱীত বা তাতোকৈ আপোনাৰ এই পৃথিৱীত কোনো নাই। যত দেখা বাপ জল থল গিৰিবন, গজ ভুজ সবাতো আচন্ত নাৰায়ণ। প্ৰহ্লাদে কৈছে, দেউতা আমি যে দেখা পাওঁ জল স্থল, এই পৰ্বত পাহাৰ হাবি বননি, আমি যে গজন কৰোঁ ভ্ৰমণ কৰোঁ, সেই সকলোতে নাৰায়ণ আছে। তুমি আমি আদি কৰি তিনিও জগত, সবাতে আচন্ত হৰি নুহিকে বেকত। যে তোমাৰ তাতে মোৰ তাতে স্বৰ্গ মৰ্ত্য পাতাল আৰু সকলোতে বিষ্ণু কি হৈ আছে, বিয়পি আছে বুলি প্ৰহ্লাদে হিৰণ্যকশিপুক কৈছে। পুতেকৰ কথা শুনি হিৰণ্যকশিপুৱে কৈছে, হিৰণ্যকশিপু বোলে সোণৰে বৰ্বৰ, তেওঁক গালি দিছে প্ৰহ্লাদক বৰ্বৰ বুলি। পুনৰূপী নিন্দিলোহু তুহুৰ উত্তৰ, তুমি যে উত্তৰ দিলা সেই উত্তৰক মই পুনৰ নিন্দা কৰিলোঁ। মই কৈছিলোৱে কবিতাটিৰ আৰম্ভণিতে তেওঁলোকৰ আগৰ পৰাই কি চলিছে, তৰ্ক বিতৰ্ক চলি আছে বিষ্ণুৰ মহাত্মক লৈ। গতিকে হিৰণ্যকশিপুৱে কৈছে যে মই তোমাৰ পুনৰ কি কৰিলোঁ, নিন্দা কৰিলোঁ। বোলছে সবাৰো গাঁৱে আছে দামোদৰ, চবে লোক নোহে কিয় এক সমহৰ। হিৰণ্যকশিপুৱে প্ৰহ্লাদক প্ৰশ্ন কৰিছে, তুমি যে কৈছা সকলোৰে গাত ভগৱান বিষ্ণু আছে, তেনেহ'লে সকলো কিয় এক সমান নহয়। কেহু সুখী কেহু দুখী বহুত অন্তৰ, কেহু কাক বাৱে কেহু হৱে নফৰ। যে কোনোবা যদি বহুত সুখত আছে, কোনোবা বহুত দুখত আছে, কোনোবাই যদি কাৰোবাক চলাই আছে, কোনোবাই আকৌ কাৰোবাৰ দাসত্ব গোলামী কৰি আছে। কেহু হস্তি স্কন্ধে চৰি হংস তুলি শুৱে, যে কোনোবাই হাতীৰ পিঠিত উঠি ঘূৰি ফুৰিছে আৰু কোনোবাই কেহুজনে কিয় তৃণকো নাপায়। কোনোবাই হাতীৰ পিঠিত উঠি বহুত ভাল ভাল খাদ্য খাই জীয়াই আছে আৰু কোনোবাই কিন্তু তৃণটোকো খাবলৈ পোৱা নাই বুলি হিৰণ্যকশিপুৱে প্ৰহ্লাদক প্ৰশ্ন কৰিছে যে সমাজত ইমান বিভিন্নতা কিয় এক সমান নহয়। কেহুজনে ভুঞ্জে ঘোল, কেহু ভুঞ্জে ক্ষীৰ। ঘোল মানে জানানো, গুড়েৰে বনোৱা এবিধ পানীয় বস্তু। কোনোবাই যদি সেই খাই জীয়াই আছে, কোনোবাই কিন্তু পায়স ক্ষীৰ মিঠা বস্তু, অমৃত মানে কি ভাল ভাল ব্যঞ্জন খাই জীয়াই আছে, কোনোবাই কিন্তু ঘোল খাই জীয়াব লগা হৈছে। কেহু যে শ্ৰীমন্ত কেহু হুৱে চোৰ, কোনোবা যদি ৰজা মহাৰজা ভাল ধন সম্পত্তি আছে, কোনোবা আকৌ চোৰ। একৰে জীৱনে হৌক সবাৰো জীৱন, একৰ মৰণে হৌক সবাৰো মৰণ। হিৰণ্যকশিপুৱে কৈছে যে এজনৰ জীৱনে সকলোৰে জীৱন হওক, মানে এক সমান হওক সকলোৰে জীৱন ধাৰণ প্ৰক্ৰিয়া, আৰু এজনৰ মৃত্যুত সকলোৰে মৃত্যু হওক। একৰ ভোজনে হৌক সবাৰো ভোজন, এজনে যেনেকুৱা ভোজন কৰে সকলোৰে সমান তেনেকুৱা অধিকাৰ বা প্ৰাপ্য হ'ব লাগে। তেৱে
জানো সবাতে আচন্ত নাৰায়ণ যেতিয়া সমাজত এই ভেদভাৱ বিভিন্নতা নোহোৱা হ'ব সকলোৰে সমান জীৱন যাপন ধাৰণ হ'ব তেতিয়াহে মই বিশ্বাস কৰিম যে ভগৱান নাৰায়ণ সকলোতে আছে প্ৰহ্লাদ বদতি বাপ নিন্দু তজু বাণী তুমি কিছু নাজানা হা আমি আছো যা প্ৰহ্লাদে কৈছে যে দেউতা তুমি যিখিনি কৈছা সেইখিনি মই সাপোৰ্ট নকৰো তোমাৰ কথাৰ লগত মই সহমতি নিদো কাৰণ মই জানো বিষ্ণুৰ মহিমা বা মাহাত্ম্য তুমি নাজানা তাৰ পিছত প্ৰহ্লাদে আকৌ কৈছে মই যে দেখো হৰি আচন্ত সবাতে মল চক্ষু নিমিত্তেহে নেদেখা সাক্ষাতে কৈছে মই দেখা পাওঁ মই অনুভৱ কৰোঁ যে ভগৱান সকলোতে আছে তোমাৰ চকুত অজ্ঞানতা বা মল চকু হোৱা কাৰণে বা তুমি বিশ্বাস নকৰা কাৰণে তুমি দেখা নোপোৱা যি বোলা সকলো কিয় নোহে সমহৰ পাপ পুণ্য ফলে সুখ দুখ ভুঞ্জে ন কৈছে যে তুমি যে সুধিছা সকলোৰে জীৱন এক সমান কিয় নহয় সকলোৰে জীৱন এক সমান কিয় নহয় সকলোৰে জীৱন ধাৰণ প্ৰক্ৰিয়া কিয় এক সমান নহয় কিয় বিভিন্নতা আছে এই বিভিন্নতা এই কাৰণে আছে যে জীৱই যি পাপ পুণ্য কাম কৰে নিজৰ জীৱন কালত সেই পাপ পুণ্যৰ যি ফল সেই ফল সুখ দুখ ৰূপে নৰে মানুহে কি কৰে ভুগে আচাৰত ভিন হৰি বিচাৰত এক ফটিকৰ স্তম্ভে তুমি দেখিয়া প্ৰত্যেক যে আচাৰত যদিও বেলেগ বেলেগ বিচাৰত কিন্তু ভগৱান বিষ্ণু এটাই আমাৰ ওচৰত যে স্ফটিকটো আছে সেই স্ফটিকটো তুমি চোৱা তাতেও কি দেখা পাবা বিষ্ণু দেখা পাবা এনেকৈ কোৱাৰ লগে লগে হিৰণ্যকশিপুৰ কি হৈ গ'ল খং উঠি গ'ল তেওঁ কি কৰি ক'লে চোৱা হেন শুনি হিৰণ্য গাঁও চালি উঠি ফটিকৰ স্তম্ভত বহাইলা এক মুঠি যেতিয়াই প্ৰহ্লাদে ক'লে যে এই ফটিকটো কি আছে আমাৰ সন্মুখত থকা ফটিকৰ যি তম্ভ সেই তম্ভটো বিষ্ণু আছে বুলি কোৱাৰ লগে লগে তেওঁ হিৰণ্যকশিপুৰে উঠি ফটিকটো কি কৰিলে এক খুচা মাৰিলে মুঠিৰ প্ৰহাৰে তম্ভ ভৈলা চিৰাচিৰ বৰ চুটে কাম্পে তাৰ সকলো শৰীৰ মাৰি দিয়াৰ লগে লগে কি হৈ গ'ল সকলো ভাঙি চিৰমাৰ হৈ গ'ল আৰু গাটো কঁপিব ধৰিলে ফাট বাজ ভৈলা পাছে নৰসিংহ ৰূপে এক দেৱে হিৰণ্যক ধৰিলা আঁতু আৰু হেতু ভাঙি যোৱাৰ লগে লগে তাৰ মাজৰ পৰা নৰসিংহ ৰূপী বিষ্ণু ওলাই আহিল আৰু হিৰণ্যকশিপুক ধৰিলে হিৰণ্যয়ো ধৰিলা হৰিক আংকুৱালি তাওক্ষণে হৰিও ধৰিলা গাঁও চালি আৰু বিষ্ণুও কি কৰিছে হিৰণ্যকশিপুক ধৰিছে তাৰ পিছত হেন দেখি নাৰায়ণে গুণে মনে মনে নাৰায়ণে নিজে নিজে ভাবিছে কি বুলি মুকজিয়ে এনুৱা চুটে আন সহে কোনে আৰু কোনে এনেকৈ সহিব পাৰিব গিৰ গিৰ শব্দে লৰিলা ভূমি চাল ঘনে ঘনে কাপন্ত পৃথিৱী হাততাল দুয়োৰে ইমানে শক্তি প্ৰদৰ্শন হৈছে ইমানে যুদ্ধ হৈছে যে গোটেই পৃথিৱীখন কি কৰিব ধৰিছে কঁপিব ধৰিছে সুবাবে দহন আতি তেজয় আতহ স্বৰ্গ মৰ্ত পাতাল লাগিলা তৰাহ হিৰণ্যকশিপু আৰু বিষ্ণু দুয়োজনে কি কৰিছে খঙত দাঁত কামুৰি প্ৰচণ্ড শব্দ কৰিছে আৰু সেই শব্দৰ ভয়ত স্বৰ্গ মৰ্ত্য কাপাল কি হৈছে স্বৰ্গ মৰ্ত্য আৰু পাতাল কঁপি গৈছে তেওঁলোকৰ যি গুজৰণি সেই গুজৰণিৰ শব্দত থলে যেবে যুঁজে থল যায় ৰসাতল জলে যেবে যুঁজে জল শুকায় সকল গিৰিত যুঁজয় গিৰি খণ্ড খণ্ড হয় দেৱাসুৰ নৰে বোলে মিলিল প্ৰলয় যেতিয়া মাটিত যুদ্ধ কৰে মাটি তল যায় পানীত যুদ্ধ কৰে পানী কি হৈ যায় শুকাই যায় পৰ্বতত যুদ্ধ কৰিলে পৰ্বত ভাঙি চুৰমাৰ হৈ যায় এনেকুৱা অৱস্থা দেখি দেৱ আৰু অসুৰ সকলোৱে ভয়তে কঁপিছে আৰু ভাবিছে যে এই মহাপ্ৰলয় আৰম্ভ হৈ গ'ল কটুবেলি হিৰণ্যই কিছু ছিদ্ৰ পাইলা ঊৰ্ধক লাগিয়া হৰি খেপিয়া পঠাইলা
ফতেক যোজন মানে ঊৰ্ধ্ব লাগি গইলা পৃথিৱীত পৰি হৰি অচেতন থৈলা দেখিয়া অসুৰগণে কৰে জয় জয় কৈৰ সিংহ পশু গোটে ৰাজাক যুজয়। এনেদৰে বহু বেলি তেওঁলোকে যুদ্ধ কৰাৰ পিছত বহুত দেৰিলৈকে তেওঁলোকে যুদ্ধ কৰাৰ পিছত এবাৰ সুযোগ পাই হিৰণ্যকশিপুৱে কি কৰিলে নৰসিংহৰূপী বিষ্ণুক ওপৰলৈ দলিয়াই পেলালে। 100 যুজমান ওপৰলৈ গৈ বিষ্ণু যেতিয়া মাটিত পৰিল তেওঁ কি হৈ গ'ল অচেতন হৈ পৰিল আৰু নৰসিংহ ৰূপী বিষ্ণুৰ অচেতন অৱস্থা দেখি অসুৰবিলাকে আনন্দত জয়ধ্বনি দিব ধৰিলে। পতংগেশে হুয়া অগ্নিক সাহস এহি বুলি দৈত্যগণে তুলিলেক সাহস। মানে যি অসুৰসকল আছিলে তেওঁলোকে কৈছে যে সামান্য সিংহ এটাই কি কৰিছে দৈত্যৰাজ হিৰণ্যকশিপুৰ লগত যুঁজাটো জুইৰ লগত চগা পোকে যুঁজাৰ তুলনা কৰি তেওঁলোকে কি কৰিছে ঠাট্টা কৰিছে। অন্য বোলে কিনো মন্দ যে অৰিষ্ট আমাৰো ৰাজাকো আছি যুজয় পাপিষ্ঠ। এহু বুলি দৈত্যগণ নিজমে ৰহিলা ৰাজাৰ চৰণে পৰি প্ৰণাম কৰিলা। আমাৰ বচন প্ৰভু শুনা দৈত্যস্বৰ তোমাক বধিতে আইলা দেৱ গদাধৰ। তেওঁলোকে এনেকৈ ঠাট্টা কৰি কি কৰিলে নৰনাৰায়ণৰ ঠাট্টা কৰিলে। তাৰপিছত তেওঁলোকে চিঞৰ বাখৰ বন্ধ কৰিলে। তাৰপিছত কি কৰিলে চিঞৰ বাখৰ বন্ধ কৰি তেওঁলোকে শান্ত হ'ল। শান্ত হৈ পেলাই ৰজাক প্ৰণাম জনালে আৰু প্ৰণাম জনাই ক'লে যে এই গদাধৰ বা শ্ৰীকৃষ্ণ যে আহিছে তোমাক বধ কৰিবলৈ শেষ কৰিবলৈহে আহিছে তুমি আমাৰ কথা শুনা। আমাৰ বচন প্ৰভু শুনা দৈত্যস্বৰ বুলি কয়। দৈত্যসকলৰ ৰজা হিৰণ্যকশিপুৰ কথা কৈছে। গতিকে তেওঁ কৈছে যে কিহৰ কাৰণে আহিছে বিষ্ণু নৰসিংহ ৰূপ ধৰি তোমাক বধ কৰিব আহিছে। তাংক মাৰিবাক লাগি কৰাহা যতন তোমাৰ কি মৃত্যু আছে দেৱৰ বচন হেন শুনি দৈত্যস্বৰে গৰ্জিবাক লৈলা সেহি সময়ত আনু দৈত্য প্ৰৱেশিলা। যেতিয়া ক'লে তেওঁলোকে যে তোমাক মাৰিব আহিছে গদাধৰ বা বিষ্ণু বা নাৰায়ণে গতিকে তুমিও তেওঁৰ মৃত্যুৰ বাবে কি কৰা যত্ন কৰা তেওঁৰ লগত যুদ্ধ কৰিবৰ কাৰণে। এনেকৈ কৰিব লওঁতে এনেকৈ কৈ থাকোঁতে হিৰণ্যকশিপুৰ কি হৈ গ'ল খং উঠি গ'ল। তেওঁ গৰ্জিব ধৰিলে আৰু লগে লগে কি হৈ গ'ল আৰু অন্য দৈত্যসকলো আহি যোগদান কৰিলে প্ৰৱেশ কৰিলে। ধৰ মাৰ কাট কৰি ক্ৰোধে খেদি আছে দৈত্য নচলয় ভৰি। তাৰপিছত সকলোৱে কি কৰিলে ধৰ মাৰ কৰি খেদি গ'ল। কটুবেলি চেতন লভিলা নাৰায়ণ নখহে হৃদয়ে তাক শোক অপমান এক লাম্ফ দিয়া হৰিক হিৰণ্যক ধৰি মাল বান্ধে ধৰি পেলালেন্ত চিত কৰি। আৰু নৰনাৰায়ণে বহুত সময়ৰ পিছত নিজৰ চেতনা অচেতন হৈ গৈছিল তেওঁ গতিকে চেতনা ঘূৰাই পালে আৰু তেওঁ অপমান বোধ কৰি কি কৰিলে হিৰণ্যকশিপু একে জাপে পেলাই চিত কৰি পেলাই ল'লে। অসুৰৰ ৰংগ দেখি মাধৱৰ সংগ দুয়ো এক সমবীৰ যেহেন মাতংগ দিন গোট গুচি সন্ধ্যা ভৈলক প্ৰৱেশ চিত্ৰকাল লভিলন্ত দেৱ ঋষিকেশ। হিৰণ্যকশিপুক চিত কৰি পেলাই লৈ যুদ্ধ কৰি থকাৰ পিছতে কি হৈ গ'ল সন্ধিয়াৰ সময় আহি গ'ল আৰু এই সন্ধিয়াৰ সময় অহাৰ লগে লগে আমাৰ বিষ্ণুৱে কি কৰিলে সুযোগ গ্ৰহণ কৰিলে। খচাই নীলন্ত পানী পতনিক লাগি খচন্তে নিচন্তে তাৰ হাড় গৈল ভাঙি দুই হাতে ধৰি অসুৰ আলগাই জল থল কিছু নোৱে উৰুত বচাই অস্ত্ৰ শস্ত্ৰে নাকাটিলা নখে বিদাৰিলা ৰাত্ৰি দিনে নামাৰিয়া সন্ধ্যাত মাৰিলা হৃদয় বিদাৰি পেলাইলক মোহিতলে নগৰৰ লোক মানে পলাইলা সকলে।
কি কৈছে তেওঁক ঘচাই নীলন্ত চুচৰাই চুচৰাই কৰলৈকে লৈ গ'ল হিৰণ্যকশিপুক পানী জুবলিলে লৈ গ'ল আৰু তাৰপিছত নৰনাৰায়ণে কি কৰিছে তেওঁক উৰুত বহাই লৈছে আৰু বহাই লৈ অস্ত্ৰ শস্ত্ৰৰে মাৰা নাই নখেৰে কি কৰিছে বুকু ফালি দিছে আৰু ফালি দি এনেদৰে হিৰণ্যকশিপুৰ কি হয় মৃত্যু হয় আৰু নগৰৰ সকলো লোক পলাই যায় এনেকুৱা অৱস্থা দেখি ৰজাৰ এনেকুৱা অৱস্থা দেখি নগৰৰ সকলো লোক পলাই গুচি যায় গিৰিক ভেদিয়া যেন বহি যায় জল হিৰণ্যৰ তেজে বসুন্তৰা যায় তল ইমান তেজ ওলাইছে যে পৃথিৱী তল যাওঁ যাওঁ হেনমতে দৈত্যচৰ গৈলা জম ঘৰ দেখি মনে ৰংগ ভৈলা সকলো লোকৰ যিহেতু তেওঁ অসুৰৰ ৰজা আছিল গতিকে সকলোৱে আনন্দই পাইছে তেওঁ যমৰ ঘৰত যোৱাৰ লগে লগে তেওঁ মৃত্যু প্ৰাপ্তি কৰাৰ লগে লগে আকাশৰ পৰা দেৱে পুষ্প বৰিষণ অপেশ্বৰা নাচয় গন্ধেৰ বেব কৰে গান লংগ মালতী সুগন্ধিত পুষ্প যত হৰিৰ শিৰত বৃষ্টি কৰে অসংখ্যাত হেনমতে নিশাচৰ গৈলা জম ঘৰ সিটো কথা শুনি সৰ্বজন ৰুচিকৰ আক পদবন্ধে হেম সৰস্বতী ধনে কহন্তা শুনন্তা ৰক্ষা কৰে কৰে নাৰায়ণে প্ৰচণ্ড বানে কি কৰিছে পৰ্বত পাহাৰ বুঢ়াই পেলোৱা নিচিনাকৈ হিৰণ্যকশিপুৰ তেজ বৈ গৈছে পৃথিৱী তল যাওঁ যাওঁ হৈছে আৰু দৈত্যৰ মৃত্যু দেখাৰ লগে লগে সকলোৱে আনন্দ পাইছে দেৱতাসকলে পুষ্পবৃষ্টি কৰিছে শ্ৰীকৃষ্ণৰ ওপৰত নাৰায়ণৰ ওপৰত তাৰপিছত কি কৰিছে অপ্সৰাসকলে নাচিছে গন্ধৰ্বসকলে গান গাইছে আৰু বিষ্ণুৰ মূৰত পুষ্পবৃষ্টি কৰিছে হেম সৰস্বতীয়ে কৈছে যে হৰি নাম শ্ৰৱণ যিয়ে কৰে তেওঁক বিষ্ণুৱে সততে কি কৰে ৰক্ষা কৰে এইখিনি আছিলে প্ৰহ্লাদ চৰিত্ৰ কবিতাটিৰ যি ভাঙনি বা তোমালোকে বুজাকৈ মই ক'বলৈ চেষ্টা কৰিছোঁ আশা কৰিছোঁ বুজি পাইছা ধন্যবাদ